তো মইতো নাজানো মই যেতিয়া গৰু মাংস পৰাৰ খবৰটো পালো তেতিয়া আমি ইনকুৱাৰী কৰিলো ইনকুৱাৰী কৰোতে আমি গম পালো যে এইবোৰ কৰিমগঞ্জৰ মানুহ সাউথ সালমাৰাৰ মানুহ লখিমপুৰত গৈছে লখিমপুৰত কিয় গৈছে এছাম পাৰ্টিকুলাৰলি এটা পলিটিক্যাল পাৰ্টি আৰু পলিটিক্যাল লিডাৰ্স তেওঁলোকে আমাৰ হক যিটো কয় 100% অসমীয়া সমষ্টি সেইবিলাকত তেওঁলোকে বিভিন্ন জায়গাৰ পৰা তেওঁলোকৰ ভোটাৰ লৈ যায় এজন নিয়ে দুজন নিয়ে তিনিজন নিয়ে ঢিং আৰু ৰূপহীৰ পৰা বৰছলাত লৈ আহিলে আমি যেতিয়া এভিকশন কৰিলো তাত বৰছলাৰ মানুহ নাছিলে লোকেল এমএলএ খুদিব পাৰে ঢিং আৰু ৰূপহী আৰু এটা কংগ্ৰেছ দলৰ নতুন প্ৰতিচ্ছবি কি যেতিয়া আমি মানুহ এভিকশন কৰিম এটা ভিজিআৰৰ পৰা তেতিয়াতো অসমীয়া অনা অসমীয়া আমি ক্লাসিফাই কৰিব নোৱাৰো লয়েতো আমাক সেইটো এলাও নকৰে বহুজন সুখায় বহুজন হিতায় 400 যদি আমি কৰিমগঞ্জ কাছাৰৰ পৰা যোৱা এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ মানুহক এভিকশন কৰো তাত যদি আৰু এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ মানুহ বহি আছে আমি তেওঁলোকক কেনেকৈ এৰি দিম